এথিলেন বাগলাৰী তেখেতে মানে কি আছে আপোনাৰ মণিপুৰ লেমছত তেখেতে এজন সেক্ৰেটাৰী হিচাপে আছে আৰু এথিলেন বাগলাৰী চেয়াৰমেন বৰ্তমান টাউন মিউনিচিপল বৰ্ডৰ যিটো চেয়াৰমেন আপুনি তেখেতে বনাইছে সেইটো অলৰেডি মানে মণিপুৰ লেমছৰ সেক্ৰেটাৰী হয় তেখেতে আৰু বিডিচিৰো সেক্ৰেটাৰী হয় আৰু এতিয়া হ'বলৈ গৈ আছে টাউন মিউনিচিপলৰ চেয়াৰমেন সেইটো কোনে এটা মানুহ যদি এটা পদটো চম্ভালিবলৈ ইমান কষ্ট লাগে ৰাইজৰ কাৰণে ইমান কাম কৰিব লাগে তেখেতে কেনেকৈ নিজৰ মাথাৰ কেনেকুৱা জাপি লৈছে কোনে এই বিলিমোহন ডাঙৰীয়া দেৱে তেখেতক কিয় তাৰে যোগ্যতা বুলি তাক কেনেকৈ মানে পদবিলাক বা চেয়াৰমেনকেইটাক কি গঠন কৰি আছে বা তেখেতক মানে কি বাছি দি আছে এইটো আমি দাবী জনাইছোঁ আমাৰ বিজেপি গভৰ্ণমেণ্টলৈ কিন্তু আমি বিজেপি বেয়া নাপায় আমি বিজেপি বিৰোধী নহয় আমি কোনো অসম গভৰ্ণমেণ্টৰ বিৰোধী নহয় কোনো বিজেপিৰ বিৰোধী নহয় কোনো হেমন্ত বিশ্ব শৰ্মাৰ বিৰোধী নহয় আমি কোনো তুলিৰাম ডাঙৰীয়াৰ দেৱৰ বিৰোধী নহয় এটা বিৰোধী মাত্ৰ এই আমাৰ ইএম যোনটো নেকি আমাৰ বিলিমোহন কাকলাৰী দেৱ তেখেতে মানে কিনে হিটলাৰ নিজা শাসন কৰিবলৈ বিচাৰি আছে যদি সি যদি নিজকে যদি ৰাইজে ৰজা কৰাৰ পাছত যদি সি নিজকে যদি ৰজা বুলি ভাবিছে লংকাত গৈ কিনে সি যদি ৰাৱণ হ'বলৈ বিচাৰিছে তেনেহ'লে কোনে ইয়াৰ আমি কোনেও মানি ল'ব নোৱাৰে কেতিয়াও নোৱাৰে ৰাইজবিলাকে মানি ৰাইজানটো যে তেখেতে যিখিনি বনাইছে সেইটো পুনৰাই মানে গঠন কৰিব লাগে ৰাইজৰ মতামত লৈ কিনে আমি সেইটোৱে দাবী জনাইছোঁ আমি লাহিনবাসী ৰাইজ হৈ পেলাই আৰু সেইটো যদি নহয় আমি পুনৰাই আকৌ আমি এনেকৈ আমি প্ৰটেষ্ট কৰি থাকিম আমি আকৌ পুনৰাই এনেকৈ আমি কিবা তেখেতৰ নামত আমি মূৰ্তি জ্বলাম এইটো আমি কাৰ্যসূচী লৈয়ে থাকিম যেতিয়ালৈকে তেখেতে এইখিনি আমাৰ লাহিনবাসীৰ ৰাইজৰ যিখিনি অনুৰোধ এইখিনি যদি গ্ৰহণ নকৰে আমি পুনৰাই এইখিনি আমি ৰেলীটো আমি লৈ থাকিম প্ৰটেষ্ট লৈ থাকিম কাৰণ আমি ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি বেয়া নাপাওঁ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি বেয়া নাপাওঁ তেখেতসকলে যি আজি কাম কৰি আছে ৰাইজৰ কাৰণে কাম কৰি আছে ৰাইজৰ ভালৰ কাৰণে কাম কৰি আছে আমি ৰাইজৰ ইউনিটিৰ কাৰণে কাম কৰি আছে কিন্তু আমাৰ লাংহিন সমষ্টিৰ ইএম তিনিৰ ৰাইজবাসী আজি সকলো ওলাই আহিছে আমাৰ মহিলাসকলে আমাৰ সকলো গাঁৱৰ ৰাইজে দলে বলে ওলাই আহিছে ওলাই অহা এটা কাৰণটোৱে হ'ল আমাৰ লাংহিন আণ্ডাৰত যি এটা মিউনিচিপল বৰ্ড আছে সেই মিউনিচিপল বৰ্ডৰ যি নতুন মেম্বাৰ যি নতুন চেয়াৰমেন তেখেতসকলক ৰাইজৰ লগত আলোচনা নকৰি ৰাইজৰ লগত একো নজনাকৈ ৰাইজে একো নজনাকৈ ৰাইজক একো ইনফৰ্ম নিদিয়াকৈ আমাৰ বিলিমোহন কাকলাৰী ইএমে তেখেতে নিজৰ ইচ্ছামতে নিজৰ ইচ্ছাকৃত তেখেতসকলক বহাইছে আমি ৰাইজে কোনেও গম নাপায় আৰু যাক আজি চেয়াৰমেন দিছে যাক আজি ইএম ডাঙৰীয়া তেখেতে মেম্বাৰ বহাইছে তেখেতসকলৰ ওপৰত আমাৰ লাংহিনবাসী ৰাইজে গ্ৰহণ নকৰে তেখেতসকলৰ ওপৰত আমাৰ লাংহিনবাসী ৰাইজে গ্ৰহণ কৰা কোনো কিবা নাই কাৰণ আজি আমাৰ লাংহিন অঞ্চলৰ ৰাইজে গম নোপোৱাকৈ তেখেতে কেনেকৈ অকলে সিদ্ধান্ত ল'লে যে সেইজন ব্যক্তিসকলে আজি চেয়াৰমেন হ'ব লাগে মেম্বাৰ হ'ব লাগে বুলি তেখেতসকলে কেনেকৈ মানে অকলে ডিচিশ্যন ল'ব পাৰিলে য'ত ৰাইজ আছে ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ মতামত লৈ তেখেতে কামটো কৰিব লাগিছিলে তেখেতে ৰাইজৰ এটা মতামত লৈ তেখেতে কামটো কৰিব লাগিছিলে বুলি আমি ৰাইজৰ হয় আমি ৰাইজে সকলো অনুৰোধ কৰিছোঁ আমি আজি টাউনৰ যিখিনি মেম্বাৰ তেখেতসকলৰ ওপৰত আমি কোনো একচেপ্টেবল নহয় সেইকাৰণে আজি ৰাইজে দলে বলে ওলাই আহিছে আমি আশা কৰোঁ তেখেতসকলৰ যি কিবা মেম্বাৰ তেখেতৰ যি মেম্বাৰ আজি চিলেক্ট কৰা তেখেতসকলক আমি ভঙাই পেলাই নতুন এটা মেম্বাৰ বা নতুন চেয়াৰমেন দিব লাগে বুলি আমি আমাৰ কাউন্সিলৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ MLA দৰসিং ৰহাং ছাৰক আমি অনুৰোধ কৰিছোঁ আৰু লগতে আমাৰ MP অমৰ সিং টিছু ছাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ লাংহিনবাসীৰ ৰাইজে যি বিচাৰিছে আমাৰ লাংহিনবাসী ৰাইজে যি মতামত এইটো লৈ পেলাই আপোনালোকে বা আপোনাসকলে এইখিনি কামটো কৰিব লাগে বুলি আমি লাংহিনবাসী ৰাইজে আজি অনুৰোধ কৰিছোঁ সেইকাৰণে আমি ইএমে যিখিনি আজি বিলিমোহন কাকলাৰী ডাঙৰীয়া তেখেতে অকলে যেনেকৈ সিদ্ধান্ত লৈ আজি মেম্বাৰ বহাইছে
সেইকাৰণে আমি সন্তুষ্ট নোহোৱাত আমি ৰাইজে সকলো ওলাই আহি তেখেতৰ আমি ছবি বনাই তেখেতক আমি জ্বলোৱা হৈছে তেখেতক আমি নিন্দা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আমি লাংহিনবাসী ৰাইজে তেখেতক EMৰ পৰা নমাই দিব লাগে বুলি আৰু এনেকৈ যদি EM এজন থাকে পাৰ্টিত বা গভৰ্ণমেণ্টত তে গভৰ্ণমেণ্টে এটা মানে বেয়া এটা কিবা নিন্দা কৰিছোঁ সেইকাৰণে আজি আমি লাংহিনবাসী গোটেই ৰাইজে আজি ওলাই আহিছে ওলাই অহা এটা কাৰণটোৱে হ'ল যে যিখিনি মেম্বাৰ আছে বা চেয়াৰমেন আছে তেখেতসকলৰ ভঙাই পেলাই এটা নতুন মেম্বাৰ বা নতুন কিবা টাউন কমিটি এটা গঠন কৰিব লাগে বুলি আমি অনুৰোধ কৰিছোঁ আপোনালোকে অবৈধভাৱে নিযুক্তি দিয়া বুলি কিবা কৰিছে নেকি বৰ্তমানৰ যিখন নগৰ সমিতিৰ ইলেকশ্যন কৰিছে চেয়াৰমেন বা সদস্যসকলক আপোনালোকে অবৈধভাৱে দিছে বুলি ক'ব বিচাৰিছে নেকি হয় হয় আজি EMে নিজৰ ইচ্ছাকৃত তেখেতে যাক দিছে তেখেতে নিজৰ ইচ্ছাকৃত দিছে আমাৰ লাংহিনবাসী ৰাইজে কোনেও গম নাপায় যে অমুকক চেয়াৰমেন দিব অমুকক মেম্বাৰ দিব অমুকক ভাইচ চেয়াৰমেন দিব বুলি আমাৰ লাংহিনবাসী ৰাইজে কোনেও গম নাপায় আৰু তেনেধৰণৰ EMে লাংহিনবাসীক ৰাইজক লৈ পেলাই এটা মেল মিটিঙৰ যোগেদি এইটো আজি কিবা কৰা নহয় তেখেতে অকলে কৰিছে সেইকাৰণে আমি ৰাইজে নিন্দা কৰিছোঁ তেখেতে অকলে কেনেকৈ এইখিনি কামটো কৰিব পাৰে য'ত ৰাইজ আছে ৰাইজৰ মতামত লৈ এইখিনি কামটো কৰিব লাগিছিলে আমি বিলিমন কাকলাৰী EMক আমি নিন্দা কৰিছোঁ তেখেতে গভৰ্ণমেণ্ট হৈ বুলি নিজৰ অকলে হিটলাৰ শাসন নিচিনা তেখেতে কৰিলে নহ'ব আমাৰ ৰাইজে আছে ৰাইজে ৰজা কৰে যেতিয়া ৰাইজৰ কথা শুনাটো তেখেতে উচিত সেইকাৰণে আমি লাংহিনবাসী ৰাইজে এতিয়াও অনুৰোধ কৰিছোঁ যে যিখিনি এতিয়া মেম্বাৰ আছে সেই মেম্বাৰসকলক ভঙাই পেলাই যাতে নতুন মেম্বাৰ এটা আমি পুৰণাৰ মেম্বাৰটোৱে আমি বিচাৰিছোঁ নতুন মেম্বাৰ মানে আমি পুৰণা মেম্বাৰটোকে তেখেতসকলক আমি ৰখাটো আমি সকলো ৰাইজে বিচাৰিছোঁ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।